নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আগৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ 2 নম্বৰ লেছনৰ 2.2 দিয়া 1 নম্বৰ অংকখিনিৰ সলিউশন কৰিছোঁ। আজি আমি 2.2 দিয়া 2 নম্বৰ অংকৰ সলিউশনখিনি কৰিম। 2 নম্বৰ অংকটো আমাক দিছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰ ক্ষেত্ৰত একোটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা। এতিয়া আমাক কেইটামান ভ্যালু দিয়া আছে, সেই ভ্যালু কেইটাৰে আমি এটা দ্বিঘাত বহুপদ বনাব লাগে। ইয়াতো আমাৰ এটা সূত্ৰ আছে, এই সূত্ৰটো হৈছে দ্বিঘাত বহুপদৰ কে এক্স স্কয়াৰ মাইনাস আলফা প্লাস বিটা এক্স প্লাস আলফা বিটা। এতিয়া চোৱা, আগতে যে আমি 1 নম্বৰ অংকখিনি কৰিছো তাৰ ভিতৰত আলফা প্লাস বিটা ইকুৱেল মাইনাস বি বাই এ এনেকৈ এটা সূত্ৰ পাইছো। শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল কি পাইছিলো যে আলফা ইনটু বিটা ইকুৱেল সি বাই এ, এইটো পাইছিলো। এতিয়া আমাৰ এই দুটা ভ্যালু দিয়া আছে, যেটো ফাৰ্স্টত 1 নম্বৰ প্ৰশ্নত যেটো দিয়া আছে 1/4 আৰু 1, ইয়াতে 1/4 টো হৈছে আলফা প্লাস বিটা আৰু -1 টো হৈছে আলফা ইনটু বিটা। এতিয়া আমি এইটো সলিউশনটো কৰিম। চোৱা, given alpha plus beta equal 1/4 আৰু alpha into beta equal -1। এতিয়া আমি এই বহুপদৰ সূত্ৰত বহাই দিম, আমাৰ দ্বিঘাত বহুপদটো ওলাই যাব। বহুপদৰ সূত্ৰটো আমাৰ কি আছিল? কে এক্স স্কয়াৰ মাইনাস আলফা প্লাস বিটা এক্স প্লাস আলফা বিটা। এই সূত্ৰটো তোমালোকে মুখস্থ কৰি লবা, তেতিয়ালে সহজ হ'ব। এতিয়া চোৱা, কে এক্স স্কয়াৰ মাইনাস আলফা প্লাস বিটাৰ ঠাইত আমি কি বহাম? 1/4 এক্স প্লাস আলফা প্লাস বিটাৰ ঠাইত কি বহাম? -1। কে এক্স স্কয়ার মাইনাস 1/4 এক্স মাইনাস 1 এইটো পাইছো আমি। এতিয়া চোৱা, হৰত যি সংখ্যাটো থাকিব, ইয়াত হৰত 4 আছে বা বেলেগ অংকত বেলেগো থাকিব পাৰে। হৰত যি সংখ্যা থাকিব সেই সংখ্যাৰে আমি এইটো পূৰণ কৰি দিম, গোটেইখিনি বহুপদক পূৰণ কৰি দিম, তেতিয়া হলে আমাৰ দ্বিঘাত বহুপদটো ওলাই যাব। ঠিক আছে, এতিয়া কে মানটো হ'ব 4। এতিয়া কে টো লিখিব নালাগে, এইখিনি গোটেইখিনি বহুপদক আমি 4 ৰে পূৰণ কৰি দিম। 4 into x square minus 4 into 1/4x minus 1। এতিয়া 4 পূৰণ কৰিলে আমাৰ হ'ব 4x square, এইটো 4 কেনসেল, ইয়াত হ'ব 1 into x minus x minus 1। এইটো আমাৰ এটা বহুপদ ওলাই গ'ল। 2 নম্বৰ অংকটো আছে আমাৰ √2 আৰু 1/√3। সেম আমি তেনেকৈ কৰিম, 1 নম্বৰটো যেনেকৈ কৰিছিলো, তোমালোকে ট্ৰাই কৰা। given alpha plus beta equal √2 alpha into beta equal 1/3। এতিয়া হৰত আমাৰ কিমান আছে? 3। সেম তেনেকৈ কৰা, কে x square minus alpha plus beta x plus alpha beta। এতিয়া মানখিনি বহুৱা, কে x square minus alpha plus beta কিমান আছে? √2 x plus 1/3। এতিয়া কেৰ মান আমাৰ কিমান হ'ব? 3। হৰত যেটো 3 আছে, কেৰ মান হ'ব আমাৰ 3। এতিয়া কেৰ মান 3 বহুৱা, 3 into x square minus √2 into 3x plus 1/3 into 3। 3 cancel, ইয়াত হ'ব 3
এক্স স্কোয়ার মাইনাস 3 √2 এক্স প্লাস 1 এটি হয়ে গেল আমার একটা বহুপদ।